হে গাইজ, মোৰ নাম অবিনাশ ৰাজবংশী। আপোনালোকে চাই আছে অবিনাশ ছাৰ ইউটিউব চেনেল। আমি নাম্বাৰ ছিষ্টেমৰ আগতে বহুতকেইটা ভিডিঅ'ৰ জৰিয়তে শিকিছোঁ। গতিকে আজি এটা নাম্বাৰ ছিষ্টেমৰ এটা টপিক্স লৈ আহিছোঁ। ইয়াতে চাওক, 1 আৰু 1ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে। এই কুৱেশ্যনটো এক্সামত, কম্পিটিটিভ এক্সামত বহুতবাৰ দেখা গৈছে। গতিকে এই কুৱেশ্যনটো আমি কেনেকৈ ছল্ভ কৰিম, এই কুৱেশ্যনটো ছল্ভ কৰাৰ কাৰণে 2-3টা ট্ৰিক্স আছে। আপোনালোকে যিটো ভাল লাগে সেইটোৰ জৰিয়তে কৰিব পাৰিব। গতিকে আমি বলক চাওঁ। চাওক কি আছে, 1 আৰু 1ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে। মৌলিক সংখ্যানো কি? প্ৰথম ক্লাছতে মই বুজাই দিছিলোঁ যে মৌলিক সংখ্যা কাক বোলে, যে 1 আৰু সংখ্যাটো নিজেই উৎপাদক হ'ব। মৌলিক সংখ্যাৰ 1 আৰু সংখ্যাটো নিজে মাত্ৰ উৎপাদক থাকে। 2টা উৎপাদক থাকে, 1 আৰু সংখ্যাটো নিজেই। যদি বেলেগ উৎপাদক থাকে তেন্তে সেই সংখ্যাটো মৌলিক সংখ্যা নহয়। যেনে 4 এটা মৌলিক সংখ্যা নহয়, কাৰণ 2 2 4 হয়। 2 এটা উৎপাদক, 1 এটা উৎপাদক, গতিকে 4 এটা উৎপাদক। গতিকে ই মৌলিক সংখ্যা নহ'ব। গতিকে ঠিক আছে, গতিকে মৌলিক সংখ্যা হ'বলৈ হ'লে 1 আৰু সংখ্যাটো নিজেই উৎপাদক হ'ব লাগিব। 2টা কেৱল উৎপাদক থাকিব লাগিব, 1 আৰু সংখ্যাটো নিজেই। গতিকে ইয়াতে চাম, 1 আৰু 1ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে। ইয়াতে আমি 25টা মৌলিক সংখ্যা আছে 1 আৰু 1ৰ মাজত। 1 আৰু 1ৰ মাজত 25টা মৌলিক সংখ্যা আছে। ঠিক আছে, ইয়াতে যদি চাওঁ 2 3 5 7 11 13 17 19 23 29 31 37 41 43 47 53 59 61 67 71 73 79 83 91 97 গোটেই মিলি কি হয় 25টা। এতিয়া আপুনি এইকেইটা কেনেকৈ উলিয়াব? গতিকে চাওক, এইটো যদি উলিয়াব হ'লে 1 আৰু 1ৰ মাজত কিমানটা পদ আছে। গতিকে আমি কি জানো, 1ৰ পৰা কি জানো, 1ৰ পৰা 100টাৰ মাজত কিমানটা আছে, 100টা আছে। কিমানটা পদ আছে? 1ৰ পৰা 100লৈ 100টা পদ আছে। যেনে 1ৰ পৰা 5লৈ কেইটা পদ আছে? 1ৰ পৰা 5লৈ 5টা পদ আছে। জানক 1 2 3 4 5 কেইটা আছে? 5টা পদ। ঠিক একেদৰে 1ৰ পৰা 100লৈ কেইটা পদ আছে? 100টা পদ আছে। ঠিক আছে, এই 100টা পদৰ ভিতৰত যুগ্ম সংখ্যা কেইটানো আছে আৰু অযুগ্ম সংখ্যা কিমানটানো আছে? যুগ্ম সংখ্যা ইয়াৰে 50টা আছে আৰু অযুগ্ম সংখ্যা কিমান আছে? 50টা আছে। যিবোৰ যুগ্ম সংখ্যা আছে 50টা, সেই 50টাৰ যুগ্ম সংখ্যাৰ ভিতৰত কেৱল 2ৰ বাহিৰে বাকী যিমানবোৰ যুগ্ম সংখ্যা আছে, সেই বাকী সকলোবোৰ যুগ্ম সংখ্যা কি হয়? যৌগিক সংখ্যা হয়। কেৱল 2 এটা এনেকুৱা যুগ্ম সংখ্যা যিটো নেকি আমাৰ মৌলিক সংখ্যা। চাওক, 2ৰ কি হয়? 2 ইকুৱেল টু কি হয়? 2 1 গুণ 2, আৰু বাকীটো নাযায়। যেনে 4ৰ কি হয়? 2 2 গুণ 4, 4ৰ কি হয়? 4 1 গুণ 4 হয়। তেতিয়াহ'লে ইয়াৰ উৎপাদক কেইটা? 2 এটা, 1 এটা, 4 এটা। গতিকে ইয়াৰ 3টা উৎপাদক আছে। 3টা উৎপাদক থাকিলে কি হয়? ই এটা যৌগিক সংখ্যা হয়। কিন্তু 2ৰ ক্ষেত্ৰত কি হয়? মৌলিক সংখ্যাৰ ডিফিনেশ্যন কি আছিল যে মৌলিক সংখ্যাৰ কেৱল মাত্ৰ 2টা উৎপাদক থাকিব লাগিব, 1 আৰু সংখ্যাটো নিজেই। গতিকে 2 এটা কি হ'ব? মৌলিক সংখ্যা। কাৰণ কি হয়? কাৰণ ইয়াৰ উৎপাদক কেৱল 2টা, 1 আৰু সংখ্যাটো নিজেই। কিন্তু 4ৰ কি হয়? 4ৰ 3টা উৎপাদক আছে। 6ৰ কেইটা আছে? চাওক, 2 × 3 এটা, 2টা, পিছত 6ৰ কি হ'ব? 6 1 গুণ 6, এটা 4টা আছে। গতিকে কি হ'ব? এইবোৰ কি হ'ব? যৌগিক সংখ্যা হয়। গতিকে যিবোৰ আটাইবোৰ 2ৰ বাহিৰে বাকী যিমানবোৰ যুগ্ম সংখ্যা আছে, সেই গোটেই যুগ্ম সংখ্যাবোৰ কি হয়? যৌগিক সংখ্যা হয়। গতিকে আমি গোটেইবোৰ যুগ্ম সংখ্যা বাদ দিম। 1ৰ পৰা 100ৰ মাজত কিমানটা যুগ্ম আছে? 50টা যুগ্ম সংখ্যা আছে। গতিকে যদি আপোনালোকে এইটো উলিয়াওঁতে কনফিউজন হৈ আছে বা ডাউট হৈ আছে, গতিকে আমি চাওক 1 আৰু 100ৰ মাজত কিমানটা যুগ্ম সংখ্যা আছে বা কিমানটা অযুগ্ম সংখ্যা আছে। গতিকে আপোনালোকক প্ৰুভ কৰি দেখাম। গতিকে আপোনালোকে বাদ দিয়াতে সহায় হ'ব। এইটো চাওক, 1ৰ পৰা 100লৈ আমি উলিয়াম। 1 আৰু 100ৰ মাজত কিমানটা যুগ্ম সংখ্যা আছে? যুগ্ম সংখ্যা কেইৰ পৰা ষ্টাৰ্ট হ'ব? 2, 2ৰ পৰা পিছত 4, পিছত 6 ... কিমানলৈকে হ'ব? 100। ঠিক আছে, ইয়াতে 100 হ'ল। গতিকে ইয়াতে প্ৰথম পদ কি হয়? প্ৰথম পদ 2, পিছত ডি কিমান হয়? ডিফাৰেঞ্চ কিমান হয়? 4ৰ পৰা 2 গ'লে 2। চাওক, 4ৰ পৰা 2 গ'লে 2, বা ডি ইকুৱেল টু কি হয়? 6। 6ৰ পৰা 4 গ'লে কিমান হয়? 2 হয়। পিছৰ পদৰ পৰা তাৰ আগৰ পদটো বিয়োগ কৰিব লাগে। যদি আমি ছেকেণ্ড পদ কিমান আছিল? 4। 4ৰ পৰা 2 বিয়োগ কৰিলে কিমান পাম? 2 পাম। ঠিক আছে, 4ৰ পৰা 2 বিয়োগ কৰিলে কিমান পাম? 2 পাম। আৰু 6ৰ পৰা 4 বিয়োগ কৰিলে কিমান? 2 পাম। তাৰপিছত 6ৰ পিছৰ পদটো কি আছিল? 8। 8ৰ পৰা তাৰ আগৰ যিটো পদ আছিল সেইটো কি হ'ব? 6। 8ৰ পৰা 6 বিয়োগ কৰিলে কিমান পায়? 2 পাম। ইকুৱেল হ'ব লাগিব। এই ডিফাৰেঞ্চটো সকলোৰে 1 হ'ব লাগিব। ইয়াতে চাওক, 4ৰ পৰা 2 বিয়োগ কৰিলে 2 পাইছোঁ, 6ৰ পৰা 4 বিয়োগ কৰিলে 2 পাইছোঁ, 8ৰ পৰা 6 বিয়োগ কৰিলে 2 পাইছোঁ। জাষ্ট আগৰ পদটো বিয়োগ কৰিম। ঠিক আছে, 4ৰ আগৰ যুগ্ম সংখ্যা কি আছিল? 2। 4ৰ পৰা 2 গ'লে 2 হ'ব। তাৰপিছত 6ৰ আগৰটো কি আছে? 4, কাৰণ 6ৰ আগৰ যুগ্ম সংখ্যাটো কি আছে? 4 হয়। সেইকাৰণে 6ৰ পৰা 4 বিয়োগ কৰিলে কিমান পাইছোঁ? 2। তাৰপিছত 8 লৈছোঁ। 8ৰ আগৰটো কি আছে? 6। 8ৰ পৰা 6 বিয়োগ কৰিলে কিমান পাইছোঁ? 2।
গতিকে ডিফাৰেঞ্চ কিমান হ'ল 2 এইটো আমি জানিম এইটো সমান্তৰ প্ৰগতিত পাইছিলোঁ আমি ক্লাছ 10ত এৰিথমেটিক প্ৰগ্ৰেছ যেটো আছিল তাতে পাইছিলোঁ ডি গ'ল তাৰপিছত an মানে হেক্টম পদ কিমান আছে 100 হেক্টম পদ কিমান আছে 100 ঠিক আছে গতিকে an ৰ আমি এটা ফৰ্মুলা পাওঁ an = কি আছে an = a + n - 1 * d এইটো হয় ঠিক আছে যদি আমি যুগ্ম সংখ্যাৰ ওলাম যুগ্ম সংখ্যাৰ প্ৰথমতে আমি যুগ্ম সংখ্যা কেইটা আছে হেতু ওলাম n = কিমান 100 এইটো চাওক an = কিমান পাইছো 100 তাৰপিছত a = কিমান 2 পিছত n - 1 d ৰ মান কিমান পাইছো এইটো d ৰ মান ইয়াতে চাওক 2 2 2 মানে d ৰ মান 2 ঠিক আছে পিছত এইটো 100 লিখিলো এই দুটো প্লাস হৈ আছে ইপিনে আহি গলে কি হ'ব মাইনাস হ'ব -2 পিছত কি থাকিল ইকুয়াল টু ইভাগে কি থাকিল n - 1 * 2 ঠিক আছে 100 - 2 কিমান 98 ইকুয়াল টু n - 1 * 2 ঠিক আছে এটো 98 এই দুটো এই দুটাৰ লগত পূৰণ কৰি দিব পাৰিব বা এই দুটো পূৰণ হৈ আছে গোটেইখিনিৰ লগত পূৰণ হৈ আছে যদি গোটেই এইটো ব্র্যাকেটৰ লগত পূৰণ হোৱা মানে গোটেইৰ লগত পূৰণ হয় 2 n ৰ লগতো পূৰণ হৈ আছে 2 1 ৰ লগতো পূৰণ হৈ আছে এই দুটো গোটেইখিনিৰ লগত পূৰণ হৈ আছে যেহেতু গতি এই দুটো ইয়াতে ইভাগে আনিলে কি হ'ব হৰণ হৈ যাব ডাইৰেক্ট আমি লৈ আহিম 98/2 ইকুয়াল টু কি হয় n - 1 যদি আপুনি ভাঙি কৰে তথাপিও পাৰিব টুৱাইস n - 2 এই -2 টো ইপিনে আকৌ আনিব লাগিব মানে তেতিয়া হেনকে হ'ব কাৰণ -2 হ'ব না ইয়াতে ইফালে আকৌ আনো তাৰ পিছত হেনকে মানে কৰা যাব গতিকে এবাৰ পিছত আকৌ মানে টুৱাইস n ৰ পৰা আকৌ n ওলাব লাগিব হেনেকে কৰিব পাৰি এনেকেও কৰিব পাৰি চাব মই দুটাতে কৰি দেখাম 98 2 4 * 8 2 9 * 18 ইকুয়াল টু n - 1 ঠিক আছে n ইকুয়াল টু কিমান হ'ব 49 + 1 এটো চাওক n ইকুয়াল টু 50 ওলাল n ৰ মান 50 মানে যুগ্ম সংখ্যা কেইটা আছে 1 ৰ পৰা 1 লৈ যুগ্ম সংখ্যা কিমান আছে 1 ৰ পৰা 1 ৰ ভিতৰত যুগ্ম সংখ্যা 50 টা আছে এইটোৰ পৰা এনেকে কৰিব পাৰি চাব এটো 98 ইকুয়াল টু কি হ'ব টুৱাইস n - 2 এনেকে কৰিব পাৰি এটো 98 -2 টো ইপিনে আইলে কি হ'ব +2 ইকুয়াল টু টুৱাইস n এটো 98 + 2 কিমান হ'ব 100 ইকুয়াল টু টুৱাইস n n ইকুয়াল টু কি হ'ব 100 এটো পূৰণ হৈ আছে হৰণ হৈ গেলে 2 ইকুয়াল টু কিমান হ'ব 50 ইপিনেও 50 পাইছে ইপিনেও 50 পাইছে মানে একে মানে সিস্টেমটো একে জি তৰিকাত মানে কৰে আপোনাৰ যেটো ভাল লাগে হেতুত কৰিব গতিকে n ৰ মান কিমান পাইছো 50 মানে 1 ৰ পৰা 1 ৰ ভিতৰত যুগ্ম সংখ্যা কেইটা আছে 50 টা ঠিক আছে এটো সব 50 পাইছো মানে 1 ৰ পৰা 1 ৰ ভিতৰত যুগ্ম সংখ্যা 50 পাইছো সিমিলারলি আমি কি পাম যদি আমি ধৰক ওলাম যে অযুগ্ম সংখ্যা 1 ৰ পৰা 1 ৰ ভিতৰত কিমানটা অযুগ্ম সংখ্যা আছে এটো যদি চাও 1 ৰ পৰা 1 ৰ ভিতৰত প্ৰথম পদটো কি হ'ব 1 তাৰ পিছত কি হ'ব 3 তাৰ পিছত কিমান হ'ব 5 7 এনেকে যাই কিমান হ'ব 100 টো অযুগ্ম নহয় তাৰ আগৰটো কি হয় 99 টো কি হয় অযুগ্ম হয় শেষ হল ইয়াতে a ইকুয়াল টু কিমান হ'ব 1 d ইকুয়াল টু কিমান হ'ব 5 - 3 বা 3 - 1 3 - 1 কিমান হ'ব 2 বা 5 - 3 2 বা 7 - 5 কিমান হ'ব 2 মানে d ৰ মান সমান হ'ব লাগিব পিছৰ পদটোৰ পৰা আগৰ পদটো বিয়োগ কৰিলে d ৰ মান মানে সেম হ'ব লাগিব যেনে 3 ৰ পৰা 1 কৰছো 2 5 ৰ পৰা 3 কৰছো 2 7 ৰ পৰা 5 কৰিলে 2 9 ৰ পৰা 7 বিয়োগ কৰিলে 2 যদি এনেকে হয় হেতু তেতিয়া হলেহে মানে এৰিথমেটিক প্ৰগ্ৰেছত থাকিব এই সিৰিজটো এৰিথমেটিক প্ৰগ্ৰেছ মানে সমান্তৰ প্ৰগতিত থাকিলেহে an ফৰ্মুলা দি আমি ইউজ কৰিব পাৰিম আৰু ইয়াতে কিমান হ'ব an ইকুয়াল টু কিমান হ'ব 99 n ইকুয়াল টু কিমান হল 99 আর n এর ফর্মুলা আমি কি জানো n ইকুয়াল টু a প্লাস n মাইনাস 1 ইনটু d n ইকুয়াল টু কিমান হয় 99 ইকুয়াল টু a এর মান কিমান পাইছো 1 পিছত n মাইনাস 1 d এর মান কিমান পাইছো 2 পিছত 99 এতে প্লাস 1 আছে ইভাগে আইলে কিমান হ'ব মাইনাস 1 ইকুয়াল টু n মাইনাস 1 হোল ইনটু 2 91 মাইনাস 1 কিমান হ'ব 98 equal to n minus 1 to 2 98 divided by কিমান হ'ব 2 equal to n minus 1 98 2 4 গুণ 8 18 হ'ব 2 9 গুণ 18 n minus 1 কিমান হ'ব 49 minus 1 ইপিনে আহি গেলে plus 1 equal to n তে n equal to কিমান হ'ল 50 মানে 1 ৰ পৰা 1 ৰ ভিতৰত অযুগ্ম সংখ্যা কেইটা আছে 50 টা যুগ্ম সংখ্যাও 50 টা অযুগ্ম সংখ্যাও কিমান আছে 50 টা ঠিক আছে এতিয়া আমি কি কৰিম কাৰণ চাওক আমি কি জানো মৌলিক সংখ্যা কি জানো
2ৰ বাহিৰে কেৱল 2ৰ বাহিৰে 2 1 গুণ 2 আর তো না যায় ইয়াক 2 তো আর না যায় কোনোদি কেৱল 2ৰ বাহিৰে বাকি গোটেইবোৰ যুগ্ম সংখ্যা কি হয় যৌগিক সংখ্যা হয় মৌলিক সংখ্যা নহয় মৌলিক সংখ্যা হ'ব হলে কেৱল মাত্ৰ দুটা উৎপাদক হ'ব লাগিব 1 আৰু সংখ্যাটো নিজেই যেহেতু যুগ্ম সংখ্যাবোৰ যৌগিক সংখ্যা কাৰণ হিহঁতৰ উৎপাদক দুটাতকৈ বেছি আছে সেইভাবে আটাইবোৰ যুগ্ম সংখ্যাক আমি পৃথক কৰি দিম 1 আৰু 1ৰ ভিতৰত যিমান কেইটা আছে কেৱল 2ৰ বাহিৰে কেৱল আমি 2টোক ৰাখিম ঠিক আছে আৰু বাকিবোৰ গোটেইবোৰ মানে আমি যুগ্ম সংখ্যাক আঁতৰাই দিম তেতিয়াহলে আমি মানে গণাতে আমাৰ সুবিধা হ'ব ক্যালকুলেশন কৰিম মানে আমাৰ কেইটা আছে 1 আৰু 1ৰ ভিতৰত মৌলিক সংখ্যা কেইটা আছে তেতিয়া আমি সুবিধা হ'ব মানে উলাওতে কাৰণ গোটেইবোৰ যুগ্ম সংখ্যাক আমি আঁতৰাই দিম কাৰণ যুগ্ম সংখ্যাবোৰ কি হয় মৌলিক সংখ্যা নহয় কিয় মৌলিক সংখ্যা নহয় কাৰণ হিহঁতৰ দুটাতকৈ বেছি উৎপাদক আছে এটা আমি প্রুফ কৰি দেখাইছো গতিকে চাও প্ৰথমতে কি হ'ব 1 টো নহয় 1 যুগ্ম সংখ্যা 1 কি হয় মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও নহয় কাৰণ মৌলিক সংখ্যা হ'ব লাগে কি লাগিলে কি হ'ব 1 1 গুণ 1 আছে যদি 1 আৰু সংখ্যাটো নিজেই হ'ব লাগিব ইয়াতে সেম সেম ওলাইছে গতিকে মানে এটা মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও নহয় যৌগিক সংখ্যা হ'ব লাগিলে কি হ'ব লাগিব দুটাতকৈ বেছি মানে উৎপাদক থাকিব লাগিব 1ৰ তো দুটাতকৈ বেছি উৎপাদক নাই কেৱল এটাই আছে 1 আৰু 1 সংখ্যাটো নিজেই হ'ব লাগে তেতিয়া হেতু মৌলিক নহয় কাৰণ মৌলিক হ'ব হলে কি হ'ব লাগিব মৌলিক হ'ব লাগিব 1 1 গুণ 1 হলে মৌলিক সংখ্যাৰ ডেফিনেশন কি আছিল যে 1 আৰু সংখ্যাটো নিজে হ'ব লাগিব যদি ধৰক 1 হল আৰু সংখ্যাটো নিজে একে হয় গতিকে দুটা সেম হৈ গল গতিকে সেই কাৰণে ই মৌলিক নহয় যৌগিক নহয় যৌগিক কিয় নহয় কাৰণ দুটাতকৈ বেছি হ'ব লাগিব উৎপাদক তেতিয়াহলে যৌগিক হ'ব এইটো যৌগিকৰ কিয়তো নপৰে গতিকে 1 is neither prime number or composite number মৌলিক নহয় যৌগিক নহয় তাৰ পিছত কি আছে 2 2টো কি হয় আমাৰ মৌলিক হয় কাৰণ এটা দুটা মাত্ৰ উৎপাদক আছে তাৰ পিছত কি হ'ব 3 তাৰ পিছত 4 নহয় কাৰণ 4টো যুগ্ম সংখ্যা 5 হ'ব তাৰ পিছত 7 তাৰ পিছত 9 এনেকৈ আমি লিখি যাম মানে প্ৰথমতে আমি কি কৰিম অযুগ্ম সংখ্যাবোৰ গোটেই লিখিম তাৰে অযুগ্ম সংখ্যাৰ ভিতৰতো কিছুমান মানে যৌগিক সংখ্যা আছে মৌলিক সংখ্যা নাই এইবোৰ চাম ঠিক আছে প্ৰথমতে আমি গোটেইবোৰ অযুগ্ম সংখ্যা লিখিম তাৰ পিছত আমি এটা এটাকে কাটি যাম ঠিক আছে কোনবিলাক মানে যৌগিক সংখ্যা এইবোৰক কাটি দিম 11 পিছত 13 15 17 19 21 23 25 27 29 31 33 35 37 39 41 43 45 তাৰ পিছত 47 49 51 53 55 পিছত কি হ'ব 57 59 61 63 65 67 69 71 73 75 77 79 81 পিছত কি হ'ব 83 85 87 89 91 93 95 97 99 এইবোৰ হল অযুগ্ম সংখ্যাৰ লিষ্ট কাৰণ যুগ্ম সংখ্যাবোৰ তো প্ৰথমতে আমি এলিমিনেট কৰি দিছো মানে আঁতৰাই দিছো কাৰণ যুগ্ম সংখ্যাবোৰ কি হয় যৌগিক সংখ্যা হয় গতিকে আমাৰ ইয়াতে ওলাব দিছে মৌলিক সংখ্যা গতিকে গোটেই যুগ্ম সংখ্যাবোৰ কি হয় যুগ্ম সংখ্যা এক্সেপ্ট 2 মানে 2 কেৱল মৌলিক সংখ্যা আৰু অযুগ্ম সংখ্যাবোৰ কি হয় মৌলিক সংখ্যা হয় গতিকে অযুগ্ম সংখ্যাৰ ভিতৰতো কিছুমান যৌগিক সংখ্যা আছে সেইবোৰ আমি আঁতৰাই দিম ঠিক আছে 3 কি হয় এটা মৌলিক সংখ্যা কাৰণ কি 3ৰ দুটা উৎপাদক আছে কেৱল 3 আৰু 1 সংখ্যাটো 3 আৰু 1 মানে 1 আৰু সংখ্যাটো নিজে 3 5ৰ দুটাই উৎপাদক 7ৰ দুটাই 9ৰ দুটা হ'ব জানো কাৰণ 3 3 গুণ 9 9 1 গুণ 9 গতিকে 9টো নহয় 11টো হয় 13ৰ হয় 15ৰ হ'ব জানো 15ৰ নহয় কাৰণ 3 5 গুণ 15 এটো চাওক 3 5 গুণ 15 আৰু 15 1 গুণ 15 গতিকে উৎপাদক কেইটা এটা দুটা তিনিটা চাৰিটা উৎপাদক হৈ গল গতিকে এই কি হ'ব যৌগিক হ'ব 17ৰ কেইটা দুটাই মাত্ৰ উৎপাদক 17 1 গুণ 17 গতিকে এটা কি হয় মৌলিক সংখ্যা হয় দিস ইজ প্ৰাইম নাম্বাৰ 17 ইজ এ প্ৰাইম নাম্বাৰ 19 হয় 21 হ'ব জানো 3 7 গুণ 21 21 1 গুণ 21 ইয়াত 21 1 গুণ 21 ইয়াতে কেইটা চাৰিটা উৎপাদক 21ৰ গতিকে 21 নহয় 23 হ'ব 25 হ'ব জানো 25 নহয় 5 5 গুণ 25 হয় 27 নহয় 9 3 গুণ 27 হয় 27 নহয় 29 হ'ব 31 হ'ব 33 হ'ব জানো 11 3 গুণ 33 নহয় 33 গুণ 33 ইটো যৌগিক সংখ্যা 35 হ'ব জানো 35 নহয় 7 5 গুণ 35 হয় 35 নহয় 37 হ'ব জানো 37 হ'ব কাৰণ 37 1 গুণ 37 আৰু বেলেগটো নাই 39 হ'ব জানো 39 হ'ব
39 39 নহয় কাৰণ এইটো 13 3 গুণ 39 13 3 গুণ কি হয় 39 আৰু 39 1 গুণ 39 হয় 39 1 গুণ 39 গতিকে কেইটা উৎপাদক চাৰিটা এটা দুটা তিনিটা চাৰিটা গতিকে এটা কি হয় যৌগিক সংখ্যা 39 নহয় 39 নহয় 41 41 হ'ব 43 43 হ'ব 45 নহয় যেনে 5 9 গুণ 45 5 9 গুণ কি হয় 45 হয় আৰু 45 1 গুণ 45 হয় ইয়াৰো চাৰিটা উৎপাদক আছে এটা দুটা তিনিটা চাৰিটা এই কি হয় যৌগিক সংখ্যা হয় 45 নহয় 47 হ'ব 49 নহয় 7 7 গুণ 49 51 51 51 নহয় কাৰণ 17 3 গুণ 51 হয় 3 7 গুণ 21 2 3 1 গুণ 3 2 5 51 51 1 গুণ 51 হয় এইটো চাওক এটা দুটা তিনিটা চাৰিটা উৎপাদক কি হলে কি হ'ব যৌগিক সংখ্যা হয় 51 নহয় 53 হ'ব 55 নহয় কাৰণ 11 5 গুণ 55 55 নহয় 57 57 নহয় 57 এইটো চাওক যদি 57 আছে ই যৌগিক সংখ্যা না মৌলিক সংখ্যা কেনেকৈ ওলাব মই কি কৈছিলো ডিভাইড কৰাতে কি হ'ব লাগে অযুগ্ম সংখ্যা থাকিলে প্ৰথমতে 3 ৰে কৰিব 3 ৰে যদি না যায় 5 ৰে কৰিব 5 ৰে নগলে 7 ৰে 7 ৰে নগলে 9 ৰে এনেকৈ কৰি চাব ঠিক আছে প্ৰথমতে আমি 3 ৰে কৰি চাম চাওক এটো 3 ৰে 3 1 গুণ 3 ঠিক আছে ইয়াতে 2 থাকিল 27 3 9 গুণ 27 এনেকৈ কৰিব শেষ 57 নহয় কাৰণ 57 গৈছে পিছত 59 59 হ'ব পিছত 61 হ'ব যৌগিক 63 নহয় কাৰণ সব 3 দি যাব 3 2 গুণ 6 3 গুণ 3 এটো নহয় 65 নহয় কাৰণ ইয়াতে এক পাশে দি যায় কাৰণ 5 1 গুণ ইয়াতে 5 1 গুণ 5 5 3 গুণ 15 13 গুণ যাব 13 5 গুণ 65 মানে ঠিক আছে 65 নহয় 67 হ'ব 67 to কি হয় প্রাইম নাম্বার হয় 69 to নহয় কারণ 3 2 গুণ 6 3 3 গুণ 9 গতি 69 নহয় 71 হয় কারণ দুটাই আছে 71 আৰু 1 গতিকে এই দুটাই কেবল উৎপাদক 73 হয় পিছত 75 নহয় কারণ চাওক এটো 5 দি যদি কৰি দিও হা 5 গুণ 5 5 5 গুণ 25 শেষ গতি এই নহয় 77 নহয় 11 7 গুণ 77 79 হয় 79 কেবল দুটা উৎপাদক 79 আর 1 নিজে 81 নহয় কারণ 81 কি হ'ব 9 9 গুণ 81 হয় গতিকে 81 1 গুণ 81 হয় গতিকে মানে ইয়াৰ কি উৎপাদক চাৰিটা হল গতিকে এটা কি হয় যৌগিক সংখ্যা হয় 83 নহয় 83 হয় কারণ 83 1 গুণ কি হয় 83 আর বাকি 83 না যায় গতিকে 83 এটা হয় গতি 85 নহয় কারণ চাওক 5 3 গুণ 5 1 গুণ 5 5 3 গুণ 15 হৈ যাব ঠিক আছে ও নহয় 5 7 গুণ 35 হৈ যাব কারণ এটো চাওক 85 ক এনকে যদি কৰো 5 দি কৰো 5 1 গুণ 5 ঠিক আছে 5 1 গুণ 5 8 ৰ পৰা 5 1 গুণ 5 8 ৰ পৰা 5 গলে 3 আর 5 5 7 গুণ 35 হ'ব মানে 5 17 গুণ 85 হয় পিছত 87 নহয় 87 কো যায় কারণ 3 দি যাব 3 2 গুণ 6 3 9 গুণ 27 হ'ব 87 যাব পিছত আমার 89 কি হ'ব 89 এটা প্রাইম নাম্বার হয় কি হয় মৌলিক সংখ্যা হয় তার পিছত 91 কে দি কাটিব পাৰিম আমি হাতে দি এটো 91 চাওক 91 হাতে দি কাটিলে 7 1 গুণ 7 2 1 মানে 7 3 গুণ 21 গল মানে 7 13 গুণ 91 গল পিছত 93 কো কাটা যাব 3 3 গুণ 9 3 1 গুণ 3 গল ইয়াতে 95 কো যাব 95 কে দি যাব এটো 95 ক চাওক 95 ক আমি 5 এ দি কৰিলে 5 1 গুণ 5 4 5 5 9 গুণ কিমান 45 5 19 গুণ 95 পিছত 97 ক না যায় 99 ক কি হ'ব 11 9 গুণ 99 গতে গল এতে আমি কাউন্ট কৰি চাম কিমানটা হল 1 2 3 4 5 6 7 8 9 পিছত 10 11 12 13 14 15 16 17 18 19 20 21 22 এটো 23 24 25 টোটাল কিমান হল 25 টোটাল কিমান হল 25 মানে 1 আৰু 1 ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে 1 আৰু 1 ৰ মাজত 25 টা মৌলিক সংখ্যা আছে মৌলিক সংখ্যা নিৰ্ণয় কৰিবলৈ হলে প্ৰথমতে কি কৰিব লাগিব প্ৰথমতে যুগ্ম সংখ্যাবোৰ আতৰাই দিবা যুগ্ম সংখ্যাবোৰ এলিমিনেট কৰিবা কাৰণ কি হয় 2 ৰ বাহিৰে গোটেইবোৰ যুগ্ম সংখ্যাই কি হয় যৌগিক সংখ্যা হয় মৌলিক সংখ্যা নহয় কাৰণ কিয় নহয় কাৰণ হিহতৰ দুটাতকৈ বেছি উৎপাদক আছে আৰু যাৰ দুটাতকৈ বেছি উৎপাদক থাকিব সেই সংখ্যাবোৰ কি হয় যৌগিক সংখ্যা হয় সেই সংখ্যাবোৰ মৌলিক সংখ্যা নহয় কেৱল যুগ্ম সংখ্যা 2 এটা আছে যেটো নেকি মৌলিক সংখ্যা কাৰণ 2 ৰ দুটাই মাত্ৰ উৎপাদক আছে 1 আৰু 2 সংখ্যাটো নিজে
সেইভাবে কি হল আমি অযুগ্ম সংখ্যা লম অযুগ্ম সংখ্যাৰ ভিতৰত যিবোৰৰ নেকি দুটাতকৈ বেছি উৎপাদক থাকে সেইবোৰ সংখ্যা যৌগিক সংখ্যা হয় যেনে 9ৰ দুটাতকৈ বেছি উৎপাদক আছে কাৰণ 3 3 গুণ 9 9 1 গুণ 9 ইয়াতে তিনটা উৎপাদক আছে ইয়াৰে 15 ৰ চাওক 3 5 গুণ 15 15 গুণ 15 ইয়াৰে কিটা আছে চাৰিটা উৎপাদক আছে 27ৰ 21ৰ কিটা উৎপাদক আছে চাৰিটা 21 গুণ 21 3 7 গুণ 21 1 2 3 4 চাৰিটা উৎপাদক আছে এইদৰে মানে আমি চেক কৰি যাম জি বিলাকৰ মানে দুটাতকৈ বেছি উৎপাদক থাকিব সেইবোৰ যৌগিক সংখ্যা আৰু সেই যৌগিক সংখ্যাবোৰক আমি এটা এটা কৰি কাটি যাম যিবোৰক মানে হৰণ নাযায় বেলেগ সংখ্যাৰে কেৱল সেই সংখ্যাটোৰে হৰণ যায় যেনে চাওক 2ক কিৰে হৰণ যায় কেৱল 2ৰে হৰণ যায় 2 1 গুণ 2 গতিকে কি বা 1 1 দি যদি কৰে 1 2 গুণ কি হ'ব 2 হ'ব গতিকে মানে 1 আৰু সংখ্যাটো নিজেই হ'ব লাগিব এনে সংখ্যাবোৰক কেৱল হে আমি মৌলিক সংখ্যা বুলি বিবেচনা কৰিম আৰু যদি বেলেগ সংখ্যাৰে হৰণ যায় যেনে 9 চাওক 9 কি আছে 3 দি যাব 3 3 গুণ 9 গতিকে গল মানে এইটো কি উৎপাদক মানে বেলেগ হয় 3ও এটা উৎপাদক হল আৰু 9ক যদি আমি আপুনি কৰিলে 9 দি যদি ধৰক কৰিম 9 1 গুণ কিমান 9 গতিকে কি 9 আৰু 1 মানে 1 আৰু সংখ্যাটো নিজেই হল উৎপাদক গতিকে এনেবোৰ সংখ্যা হে কেৱল মানে মৌলিক সংখ্যা হয় মৌলিক সংখ্যা মানে কি যেটো মানে সংখ্যা থাকিব সেই সংখ্যাটো কেৱল একেৰে হৰণ যায় মানে একেৰে হৰণ যায় বা সংখ্যাটোৰে মানে হৰণ যায় একে বস্তুটো মানে একে বুজাল কাৰণ 2ক আপুনি একেৰে হৰণ কৰিলে 1 2 গুণ 2 কি পাব 2 = 1 * 2 পাল আৰু যদি 2ক যদি কৰে এবাৰ ধৰক 2 দি গলে 2 1 গুণ কিমান 2 ইয়াতো কি পাব 2 = 2 * 1 একে মানে 2 = 1 * 2 আৰু 2 = 2 * 1 একে হল বস্তুটো মানে মৌলিক সংখ্যাবোৰ হয়তো একেৰে হৰণ কৰিব লাগিব বা সংখ্যাটো নিজেৰে মানে হৰণ কৰিব লাগিব যেনে 2ক 2ৰে হৰণ যায় বা 2ক একেৰে হৰণ যায় সেইটোৱে হ'ব মানে সেইবোৰ সংখ্যাকে কেৱল মানে মৌলিক সংখ্যা বুলি বিবেচনা কৰিম যদি কোৱেশ্চনত আহে 1 আৰু 1 ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে 1 আৰু 1 ৰ মাজত 25টা মৌলিক সংখ্যা আছে ধন্যবাদ আজিলৈকে ইমানলৈ